স্বাগতম জানাইছো আপোনাক আমাৰ এনসাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত মই আগতে এটা ভিডিঅ' বনাইছিলো আৰু সেইটো ভিডিঅ'ত মই দেখাইছিলো যে আপুনি আয়ুষ্মান কাৰ্ড কেনেকৈ আপোনাৰ মোবাইলত এপ্লাই কৰিব পাৰিব সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিছো আপুনি চাই ল'ব পাৰে আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখুৱাই দিম আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলত সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ভাল পালে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফলো কৰিবলৈ নাপাহৰিব তেন্তে বলক আজি ভিডিঅ'টোলৈ আমি আগবাঢ়ো ফ্ৰেণ্ডছ আপুনি প্ৰথমে আপোনাৰ মোবাইলত প্লে ষ্ট'ৰ ওপেন কৰি আয়ুষ্মানৰ অফিচিয়েল এপটো আপুনি ইনষ্টল কৰিব মোৰ মোবাইলত ইনষ্টল কৰা আছে আৰু ইয়াৰ লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিছো আপুনি ইয়াক ইনষ্টল কৰি ওপেন কৰিব মই ওপেন কৰি আছো আয়ুষ্মানৰ অফিচিয়েল এপটো ওপেন কৰাৰ পাছত এনেকৈ নেশ্যনেল হেল্থ অথৰিটি লিখা আহিব আপুনি অলপ সময় ওয়েট কৰিব লাগিব এপটো অলপ স্লো হয় আপুনি ওয়েট কৰিব নেক্সট এনেকৈ ওপেন হ'ব আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত ইয়াত আপুনি বেনিফিচিয়াৰি সিলেক্ট কৰিব বেনিফিচিয়াৰি সিলেক্ট কৰাৰ পাছত ওপৰত যেটো কাপচা কোড দিয়া আছে আপুনি কাপচা কোডটো সেম টু সেম তলৰ বক্সত এন্টাৰ কৰিব 2 নম্বৰ বক্সত আপুনি আপোনাৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিব আপোনাৰ পাৰ্সোনাল মোবাইল নাম্বাৰ এন্টাৰ কৰিব পাৰে মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পাছত আপুনি ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব লাগিব এনেকৈ প্ৰসেসিং ইওৰ ৰিকুৱেষ্ট শো কৰিব আৰু লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি সেন্ড কৰা হ'ব আপুনি ওটিপি টো তলৰ যেটো বক্স দিয়া আছে এন্টাৰ মোবাইল ওটিপি আপুনি এই বক্সত ওটিপি টো এন্টাৰ কৰিব লাগিব তো মই ওটিপি টো এন্টাৰ কৰি আছো ওটিপি এন্টাৰ কৰাৰ পাছত তলত যেটো কাপচা কোড দিয়া আছে আপুনি কাপচা কোডটো তলৰ বক্সত আপুনি সেম টু সেম এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব লাগিব প্ৰসেসিং ইওৰ ৰিকুৱেষ্ট এনেকৈ শো কৰিব আপুনি পেজটো ৰিফ্ৰেশ নকৰিব ৰিলোড নকৰিব আপুনি অলপ সময় ওয়েট কৰিব নেক্সট পেজটো এনেকৈ ওপেন হৈ যাব ইয়াত প্ৰথম বক্সত স্কিম নেম ইয়াত আপুনি সিলেক্টত ক্লিক কৰিব আৰু আপুনি PMJAY এই অপচনত আপুনি দুবাৰ ক্লিক কৰিব দুবাৰ ক্লিক কৰাৰ লগে লগে PMJAY সিলেক্ট হৈ যাব এছক মই দুবাৰ ক্লিক কৰি আছো ক্লিক কৰাৰ লগে লগে সিলেক্ট হৈ গৈছে 2 নম্বৰ অপচনত আপুনি ষ্টেট নেম সিলেক্ট কৰিব লাগিব ষ্টেট নেমত আপুনি দুবাৰ ক্লিক কৰিব লগে লগে আপোনাৰ ষ্টেট নেম সিলেক্ট হৈ যাব ষ্টেট নেম সিলেক্ট হোৱাৰ পাছত আপুনি সাব স্কিম নেম ইয়াতো আপুনি ক্লিক কৰিব আৰু PMJAY ইয়াত আপুনি দুবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে PMJAY সিলেক্ট হৈ যাব সাৰ্চ বাই ইয়াত আপুনি ক্লিক কৰিব আৰু আপুনি ফ্যামিলি আইডিত আপুনি দুবাৰ ক্লিক কৰিব লগে লগে আপোনাৰ ফ্যামিলি আইডি সিলেক্ট হৈ যাব তলৰ বক্সত ডিস্ট্ৰিক্ট নেম দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব আৰু আপুনি আপোনাৰ ডিস্ট্ৰিক্ট নেমৰ ওপৰত আপুনি দুবাৰ ক্লিক কৰিব লগে লগে আপোনাৰ ডিস্ট্ৰিক্ট নেম সিলেক্ট হৈ যাব এতিয়া হৈছে ফ্যামিলি আইডি এন্টাৰ কৰাৰ অপচন ফ্যামিলি আইডিটো হৈছে আপোনাৰ পৰিয়ালৰ নতুন যিখন ৰেশন কাৰ্ড আছে নতুন ৰেশন কাৰ্ডৰ নাম্বাৰ তো ফ্যামিলি আইডিৰ বক্সত আপুনি আপোনাৰ ফ্যামিলিৰ নতুন ৰেশন কাৰ্ড নাম্বাৰটো আপুনি ইয়াত এন্টাৰ কৰিব ইয়াত মই এন্টাৰ কৰি দিছো আৰু তলত যেটো কাপচা কোড দিয়া আছে আপুনি কাপচা কোডটো সেম টু সেম এন্টাৰ কৰি আপুনি সাৰ্চত ক্লিক কৰিব লাগিব সাৰ্চত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব লাগিব এনেকৈ লোডিং দেখুৱাব আৰু প্ৰসেসিং ইওৰ ৰিকুৱেষ্ট শো কৰিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰিলে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম ইয়াত শো কৰিব যিসকলৰ নাম ৰেশন কাৰ্ডত আছে এনেকৈ শো কৰিব তো এতিয়া আপুনি যাৰ নামত কাৰ্ড ডাউনলোড কৰিব বিচাৰে আপুনি সাইটত চাওক দিয়া আছে ডাউনলোড কাৰ্ড ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত অথেন্টিকেশন ইয়াত আপুনি প্ৰথম অপচনটো সিলেক্ট কৰিব আধাৰ OTP সিলেক্ট কৰাৰ পাছত নেক্সট এনেকৈ ওপেন হ'ব ইয়াত আপুনি ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পাছত কনসেন্ট ওপেন হ'ব আপুনি স্ক্ৰল ডাউন কৰি আপুনি এইটো বক্সত টিক মাৰ্ক কৰিব আৰু আপুনি এলাউড ক্লিক কৰিব এলাউড ক্লিক কৰাৰ পাছত এতিয়া আপুনি আকৌ ভেৰিফাইড ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰসেসিং ইওৰ ৰিকুৱেষ্ট এতিয়া আপুনি যাৰ নামত কাৰ্ড ডাউনলোড কৰি আছে তেওঁৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইলত এটা OTP আহিব আৰু আপোনাৰ নিজৰ মোবাইলত এটা OTP আহিব আধাৰ কাৰ্ডৰ OTPটো আপুনি প্ৰথম বক্সত আপুনি এন্টাৰ কৰিব আৰু আপোনাৰ মোবাইলত যেটো OTP আহিব আপুনি তলৰ বক্সত আপুনি এন্টাৰ কৰিব তো মই দুটা OTP এন্টাৰ কৰি আছো OTP এন্টাৰ কৰাৰ পাছত এনেকৈ অটোমেটিক প্ৰসেসিং ইওৰ ৰিকুৱেষ্ট শো কৰিব আপুনি পেজ ৰিফ্ৰেশ নকৰিব আৰু অথেন্টিকেশন সাকসেসফুল হৈ যাব অথেন্টিকেশন সাকসেসফুল হোৱাৰ পাছত নেক্সট পেজ এনেকৈ আকৌ প্ৰসেসিং ইওৰ ৰিকুৱেষ্ট এনেকৈ আহিব আৰু এতিয়া কাৰ্ড ডাউনলোড কৰাৰ অপচন আহি যাব এছক কাৰ্ড ডাউনলোড কৰাৰ অপচন আহি গৈছে এতিয়া আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ আপুনি কাৰ্ড ডাউনলোড কৰিব পাৰিব যাৰ নামত কাৰ্ড ডাউনলোড কৰিব বিচাৰে আপুনি তেওঁৰ নামৰ ওপৰত ইয়াত ক্লিক কৰিব বা সাইটত এৰো চিন দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ তিনটা অপচন শো কৰিব আপুনি ডাউনলোডত ক্লিক কৰিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে কাৰ্ড ডাউনলোড হৈ যাব